কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি 118 সংখ্যক জন্মদিবস 1909 চনত ঢাকাত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীৰ আজিৰ জন্মদিনটোত গীতে মাতে সোঁৱৰণ ৰাজ্যবাসীৰ তেজপুৰ প্ৰহ্লাদ চন্দ্ৰ দাস নৃত্যশালাৰ শিল্পীসকলে গীত নৃত্যৰ জৰিয়তে কলাগুৰুলৈ জনালে শ্ৰদ্ধাঞ্জলি আৰু এই মুহূৰ্তত আমাক সেই স্থানৰ পৰা পৰিৱেশ দেখুৱাব অৰ্ণৱ নাথে হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি 118 সংখ্যক জন্মদিবস 1909 চনত জন্মগ্ৰহণ কৰা ক্ষণজন্মা শিল্পীগৰাকীৰ আজি নতুন প্ৰজন্মৰ শিল্পীসকলে ইতিমধ্যে প্ৰহ্লাদ চন্দ্ৰ দাস যি নৃত্যশালা সেই নৃত্যশালাত ইতিমধ্যে তেওঁলোকে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছতেই যিসকল নতুন প্ৰজন্মৰ শিকাৰু সেই শিকাৰুসকলে এনেধৰণে কলাগুৰুৰ যিসমূহ আচলতে কালজয় গীত সেই কালজয় গীতৰ আধাৰত নৃত্য পৰিৱেশন কৰিছে আমি পোনে পোনে প্ৰতিদিন টাইমৰ দৰ্শকসকলক সেই অনুষ্ঠানৰ মাজলৈ লৈ গৈছোঁ আৰু প্ৰহ্লাদ চন্দ্ৰ দাস নৃত্যশালাৰ যিগৰাকী অধ্যক্ষা দীপা দাস আমাৰ মাজত উপস্থিত আছে আমি তেখেতৰ পৰাও আজিৰ দিনটোৰ কিছু কথা জানিবলৈ চেষ্টা কৰিম যে ইফালে আহিলে অকণমান সুবিধা হয় কি ক'ব যে আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 118 সংখ্যক জন্মদিৱসত আজি নতুন শিল্পীসকলে এনেধৰণে সোঁৱৰণ কৰিছে আচলতে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ঢাকাত জন্মগ্ৰহণ কৰি তেজপুৰত আচলতে যি সাংস্কৃতিক তেওঁৰ জীৱন আৰম্ভ কৰিছিলে সেই যিসমূহ জিগমীয়া মানে সৃষ্টি কৰি থৈ গৈছিলে আচলতে তেখেত অকল নৃত্যশিল্পী বা সাহিত্যিক বা আমি আচলতে চিত্ৰকৰ কোনো এটা বিশেষণৰে তেখেত আচলতে যথেষ্ট নহয় ইমান বিশাল প্ৰতিভাৰ অধিকাৰী ব্যক্তিজনে বিশেষকৈ সৈনিক শিল্পী
শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যিসমূহ সৃষ্টি, বিশেষকৈ এই গীতটি খুবেই ভাল লাগে। বল 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 কৃষক শক্তি দল, অ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল, বল 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 কৃষক শক্তি দল, অ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল। জাক 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 মজদুৰ নজোৱান, জাক 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 মজদুৰ নজোৱান, নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান, নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান, তোৰ বাহুতে আছে লুকাই অসীম শক্তি বল, ৰণসিঙা বাজে শুনৈ আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল, অ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল, বল 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 কৃষক শক্তি দল। এইদৰে আমি তেখেতৰ আচলতে আমি নৃত্যৰ লগতহে জড়িত, তথাপি আমি গীতসমূহৰ আচলতে আমি চৰ্চা কৰোঁ যাতে তেখেতৰ জীৱন দৰ্শন নৃত্যৰ জৰিয়তে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি তেজপুৰৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে।